আপোনালোকে বহুতে এটা কথা নাজানে মই এগৰাকী নৃত্যশিল্পী আছিলো। সেইকাৰণে আজিলৈকে কোনোবা ঠাইত যদি মই নৃত্য কৰিবলৈ সুযোগ সুবিধা পাওঁ মই এনে ধৰণৰ গোল্ডেন চান্স কেতিয়াও নেৰো। আজিৰ ভিডিঅ'ত মই ডান্স প্ৰেক্টিচ কৰিবলৈ আহিছো, ক'ত আহিছো, কিয় ডান্স প্ৰেক্টিচ কৰি আছো, এই সকলোবোৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মই শ্বেয়াৰ কৰিম। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। প্ৰথমতেই কওঁ আজি আমি উপস্থিত হৈছো গৌৰীপুৰ মহামায়া মন্দিৰ, গৌৰীপুৰ ৰামকৃষ্ণ মিছনৰ নিচেই কাষত। এই মন্দিৰৰ নিচেই কাষত গৌৰী মন্দিৰ। আমাৰ গৌৰীপুৰৰ নামাকৰণো এই মন্দিৰৰ নামতেই হৈছিল। মন্দিৰ দৰ্শন কৰা আমাৰ এই ভিডিঅ'ৰ মুখ্য উদ্দেশ্য নহয়। আমাৰ মুখ্য উদ্দেশ্য হৈছে আমি ডান্স প্ৰেক্টিচ কিয় কৰি আছো। মোৰ ভিউৱাৰ্ছ সকলৰ ভিতৰত যিসকলে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দীক্ষিত তেওঁলোকে গম পাব যে আমাৰ পূজনীয় বাবাইদাৰ জন্ম মহোৎসৱ আছে 7 তাৰিখে। এই মহোৎসৱত পূজনীয় বাবাইদাক আমি অসমৰ পৰা অসমৰ বিহু নৃত্য উপহাৰ হিচাপে পৰিৱেশন কৰিম। আমি এই বিহু নৃত্য খুব ধুনীয়াকে আৰু নিখুঁতভাৱে যাতে আমি উপস্থাপন কৰিব পাৰো তাৰ বাবেই এই অনুশীলন। আপোনালোকে আহি আছে নে দেওঘৰলৈকে? কালিও আমাৰ ডান্স প্ৰেক্টিচ আছে, তাৰো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি আমাৰ প্ৰথম দিন, 7 তাৰিখলৈকে ডেইলি আমি প্ৰেক্টিচ কৰিম। আপোনালোকে আশীৰ্বাদ কৰিবলৈ নাপাহৰিব যাতে আমি খুব ধুনীয়াকে পৰিৱেশন কৰিব পাৰো, কাৰণ ইমানবোৰ ডান্সাৰ একেলগে ডান্স কৰিম আৰু আমি যাতে আমাৰ বেষ্ট দিব পাৰো আৰু আমাৰ পাৰফৰ্মিং ভাল হলেহে এই প্ৰগ্ৰামটো ছাকচেছ বুলি ভাবিম। বহুত সময়লৈকে আমি ডান্স কৰি আছিলো, তাৰপিছত আমাক দিল কোল্ড ড্ৰিংকছ ব্ৰেক, আমপান্না ব্ৰেক, পানী ব্ৰেক, একেই ৰ'দ, তাৰ উপৰি বিহু নাচি আছিলো। বিহু নাচ মইতো কম চবতকে কঠিন এটা ডান্স ফৰ্ম। কেতিয়াও আপোনালোকে যদি বিহু নচা নাই একবাৰ হলেও নাচি চাব, তেতিয়া আপোনাৰ বিহু নাচনী কেইটাৰ প্ৰতি বিৰাট শ্ৰদ্ধা আহিব। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই। আমাৰ ডান্স প্ৰেক্টিচ শেষ হৈ যোৱাৰ পিছত ৰাস্তাত পালো আশুতোষ দাক। মই ক'লো মোক ঘৰত দি আহিবলৈ, তাৰপিছত আশুতোষ দায়ে মোক ঘৰত দি আহিলে। থেংক ইউ।